নমস্কাৰ। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছোঁ। কিছু সময় পূৰ্বে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছিলোঁ, ইতিমধ্যে সংবাদ শিৰোনাম দখল কৰিছে এই বাতৰিয়ে। মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অভব্য আচৰণ, পবিত্ৰ সদন, যিখন সদনত ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ সমস্যাৰাজিৰ ওপৰত, ৰাজ্যখনৰ সমস্যাৰাজিৰ ওপৰত পুংখানুপুংখভাৱে বিস্তৃতভাৱে আলোচনা কৰা হয়। সেই পবিত্ৰ সদনত এজন বিধায়কে আন এজন বিধায়কলৈ চোচা লোৱাৰ পাছতে বৰ্তমান উত্তপ্ত হোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ চৌদি। সচেতন মহলে বৰ্তমান সময়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শিৱসাগৰত তীব্ৰ প্ৰতিবাদ হৈছে। শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈলৈ চোচা লৈছে। দুটামান মন্তব্য কৈছে যে মই মাইক ভাঙি দিম, মই কথা কোৱাৰ মাজত আপুনি কথা নক'ব, তেনেধৰণে মন্তব্য কৰিছে মৰিয়নি বিধায়ক ৰূপজ্যোতি কুৰ্মী। বৰ্তমান সময়ত শিৱসাগৰত নিষিদ্ধ কৰিছে ৰূপজ্যোতি কুৰ্মী। শিৱসাগৰত বৰ্তমান সময়ত তীব্ৰ প্ৰতিবাদ কৰিছে। এফালে ছাগলীৰ ফটো, আনফালে ৰূপজ্যোতি কুৰ্মীৰ ফটো। প্লে কাৰ্ডত লিখিছে যে য'ৰ মানুহ ত'ত থাকিব লাগে, য'ত যাৰ স্থান তাত থাকিব লাগে। তেনেদৰে বৰ্তমান হাতে হাতে প্লে কাৰ্ড লৈ শিৱসাগৰত তীব্ৰ প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। সন্মানীয় সমষ্টিৰ বিধায়কজনলৈ এইদৰে চোচা লোৱাত ক্ষোভিত হৈ পৰিছে সমৰ্থকসকল। সবিশেষ সবিস্তাৰে এই মুহূৰ্তত জনাব বিচাৰিছোঁ। জনাই গৈছোঁ এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰ। আজি সংবাদ শিৰোনাম দখল কৰা এটা বাতৰি। পবিত্ৰ সদন নজিৰবিহীন এটা ঘটনা। পবিত্ৰ সদনত অসম বিধানসভাত উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। চেয়াৰমান আলীলৈ চোচা ৰূপজ্যোতি কুৰ্মীৰ লগতে অখিল গগৈলৈ চোচা লৈছে ৰূপজ্যোতি কুৰ্মীয়ে। সেই বাতৰি ইতিমধ্যে পাইছে আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে শিৱসাগৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে। বিধায়ক ৰূপজ্যোতি কুৰ্মীক বৰ্তমান সময়ত নিষিদ্ধ কৰিছে শিৱসাগৰত। আৰু এনে নজিৰবিহীন ঘটনা কৰাক লৈ বিভিন্নজনে এতিয়া গৰিহণা দিছে ৰূপজ্যোতি কুৰ্মীক। শিৱসাগৰত নিষিদ্ধ ঘোষণা বিধায়ক ৰূপজ্যোতি কুৰ্মী। অখিল গগৈক অপদস্থ কৰাৰ অভিযোগ তুলি সিদ্ধান্ত গ্ৰহণ ৰাইজৰ দলৰ। বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে শিৱসাগৰত তীব্ৰ প্ৰতিবাদ। ৰূপজ্যোতি কুৰ্মীয়ে বিধানসভাত চেয়াৰমান আলীলৈ চোচা লোৱাৰ বাবে ক্ষোভিত বিৰোধী। শিৱসাগৰৰ ৰূপজ্যোতিৰ বিৰুদ্ধে ওলাই আহিল ৰাইজৰ দলৰ সমৰ্থক। লগতে সন্মানীয় বিধায়কক অপমান কৰা কাৰ্যক কোনেও সহজভাৱে ল'ব পৰা নাই আৰু ইয়াৰ পাছতে দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে। এইখিনিতে জনাব লাগিব, যিখন পবিত্ৰ সদন, সেই পবিত্ৰ সদনত বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে ৰাজ্যখনৰ প্ৰতিটো দিশ, প্ৰতিটো সমস্যাৰাজিৰ ওপৰত পুংখানুপুংখভাৱে আলোকপাত কৰা হয়, চৰ্চা কৰা হয়। সেইখন পবিত্ৰ সদনত আজি নজিৰবিহীন ঘটনা সংঘটিত কৰিলে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। বিধায়কৰ ফালে চোচা লৈছে, মাইক ভাঙি দিম বুলি কৈছে, নানা ধৰণৰ কথা বৰ্তমান সময়ত কোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পাছতে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। বিধানসভাৰ মজিয়াত অভব্য আচৰণ বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। বিৰোধী বিধায়কলৈ ৰূপজ্যোতি কুৰ্মীয়ে চোচা লোৱাত শিৱসাগৰত তীব্ৰ প্ৰতিবাদ। দলমুখ চাৰিআলিত ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়াৰে প্ৰতিবাদ। ৰূপজ্যোতি কুৰ্মী এনে আচৰণৰ বিৰুদ্ধে শিৱসাগৰৰ ৰাইজৰ দলৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। বিধায়ক অখিল গগৈলৈ চোচা লোৱাৰ আচৰণ সহ্য কৰা নহ'ব বুলি হুংকাৰ ৰাইজৰ দলৰ। শিৱসাগৰৰ দলমুখ চাৰিআলিত ৰূপজ্যোতি কুৰ্মী মুৰ্দাবাদ শ্লোগান। শীঘ্ৰেই ৰূপজ্যোতি কুৰ্মীক ক্ষমা খোজা আৰু গ্ৰেপ্তাৰৰ দাবী ৰাইজৰ দলৰ। জনাইছোঁ এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰ। আজি বিধানসভাত অখিল গগৈ শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ কৰাৰ ক্ষেত্ৰত যিটো আচৰণ আজি ৰূপজ্যোতি কুৰ্মীয়ে কৰিলে, তাক আমি শিৱসাগৰবাসীয়ে একেমুখে ধিক্কাৰ জনাইছোঁ। আমি ৰূপজ্যোতি কুৰ্মীক আমি গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু বিধানসভাৰ পৰা অনিৰ্দিষ্টকাললৈ তেখেতক বৰ্খাস্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমি শিৱসাগৰবাসীয়ে তেখেতক অনিৰ্দিষ্টকালৰ কাৰণে শিৱসাগৰ প্ৰৱেশ আমি নিষিদ্ধ কৰিছোঁ। আৰু তেখেতে আমি অনুভৱ কৰিছোঁ তেখেতৰ শেহতীয়া যি আচাৰ আচৰণ, কথা বতৰা, এই কথাটো প্ৰমাণিত কৰিছে যে তেখেত মানসিকভাৱে তেওঁ ভাৰসাম্যহীন এজন বিধায়ক বুলি আমি অনুভৱ কৰিছোঁ। আৰু তেখেতক আমি সময় থাকোঁতে আমি তেখেতক যাতে তেখেতে নিজে সংশোধন হয় আৰু পৰৱৰ্তী সময়ত আৰু অখিল গগৈক যাতে এনেকুৱা ধৰণৰ আচৰণ নকৰে, অখিল গগৈক যাতে তেখেতক এনেকুৱা ধৰণৰ আচৰণে শিৱসাগৰ হতাশ কৰিছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু পুনৰবাৰ কৈছোঁ যে শিৱসাগৰত অখিল গগৈ আমি ৰূপজ্যোতি কুৰ্মীৰ প্ৰৱেশ আমি অনিৰ্দিষ্টকাললৈ আমি বন্ধ কৰিছোঁ। আজি বিধানসভাত আমি দেখিবলৈ পাইছোঁ যে আমাৰ মৰিয়নিৰ যি ৰূপজ্যোতি কুৰ্মী বিধায়ক ডাঙৰীয়া আছে, তেখেতে যি অশালীন ব্যৱহাৰ আমাৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াক কৰা দেখা গ'ল। তাৰ বাবে আমি আজি শিৱসাগৰবাসী ৰাইজে আৰু আমাৰ শিৱসাগৰৰ ৰাইজৰ দলৰ সকলো কৰ্মীয়ে একেমুখে ধিক্কাৰ দিছোঁ। আৰু আগন্তুক দিনতে ভাৰসাম্যহীন যি ৰূপজ্যোতি কুৰ্মী, তেখেতক আমি শিৱসাগৰত নিষিদ্ধ বুলি আমি ঘোষণা কৰিছোঁ। তেওঁ যদি ইয়ালৈ আহে আমি তেতিয়াহ'লে তেওঁৰ বাট পথ আমি মুকলি কৰি নিদিম। আমি তেখেতৰ নিচিনা এটা অসভ্য আৰু অভদ্ৰ ব্যৱহাৰ কৰা এজন মানুহ আমি দেখা নাই। তেওঁ এজন নপঢ়া নুশুনা অজ্ঞানী নিচিনা যি কাণ্ড কৰিলে আজি, তাৰ বাবে আমি অধ্যক্ষ মহোদয়, যি বিধানসভাৰ অধ্যক্ষ মহোদয় আছে, তেখেতক আমি অনুৰোধ জনাইছোঁ যে আগন্তুক যিবিলাক ছেছন আছে বিধানসভাৰ, তেওঁক যাতে তাৰ পৰা বহিষ্কাৰ কৰে। তাৰ বাবে ইয়াৰ পৰাই আমি শিৱসাগৰবাসী যি ৰাইজৰ দলৰ কৰ্মী সংগঠন আছোঁ, আমি ইয়াৰ পৰাই তেওঁক অনুৰোধ জনাইছোঁ।